ভণ্টি, অথনিৰ পৰা মাতি আছো, তই শুনা নাই নেকি? তই ইয়ালৈ আহিছিলি? শুনিছো, কিন্তু মই তোক মাতিব লাগে বুলি প্ৰয়োজন বোধ কৰা নাই। তই দেখা নাছিলি ভিতৰত মোৰ ইনলছৰ ফালৰ কাজিনছ আছে, আৰু সিহঁতৰ ওচৰত তই মোক যদি তই মোৰ বা বুলি পৰিচয় দিয়, মই লাজ পাম। আৰু তোৰ নিচিনা বিধৱা এজনী আমাৰ এনেকুৱা পৰিৱেশত শোভা নাপায়। আৰু তই সকলোৰে সন্মুখত তই মোৰ বা বুলি পৰিচয় নিদিবি, ভাল নাপাওঁ মই। কিয়? তই এনেকৈ কিয় কৈছ বাৰু? তই মোৰ ভণ্টি, আৰু তোৰ হ'বলগীয়া মানুহ ঘৰৰ জোৱাই সম্পৰ্কীয় ককায়েক ভনীয়েকহঁতৰ লগত কথা পতাৰ মোৰো মন আছিল। বলচোন চিনাকি কৰি দেচোন, বল ভণ্টি। চাবা, ভিন্দলৈ তোক বিয়া দিবলৈ মাহঁতৰ একেবাৰে ইচ্ছা নাছিল। তই জেদ কৰাৰ বাবে মাহঁতে তোক ভিন্দলৈ বিয়া দিছিল। কিন্তু কি হ'ল, বিয়াৰ পিছতে ভিন্দ মৰি থাকিলে। মাথো 7 বছৰ তহঁত একেলগে থাকিবলৈ পালি। তাৰপিছত ভিন্দ মৰিলে আৰু তই ভিন্দৰ বিধৱা হলি। আৰু ভিন্দৰ ফালৰ এই সন্তানটোক অনাথ আশ্ৰমত দি তোক মাহঁতে ঘৰলৈ লৈ আনিব বিচাৰিছিল, যাতে তই অন্য এজন ল'ৰালৈ পুনৰ বিয়া হ'ব পাৰ। কিন্তু তই সেইবোৰো একো নুশুনিলি। তই তোৰ মতে সকলোবোৰ কৰি গলি। এতিয়া মোৰ লগত তোৰ মতে নচলিব। মই মোৰ শহুৰৰ ঘৰৰ মানুহৰ লগত তোক চিনাকি নকওঁ বুলি কৈছো, চিনাকি নকওঁ। মই তোক কাৰো লগত চিনাকি নকৰোঁ। মই মোৰ বা নাই বুলিয়ে ক'ম। সেনেকৈ কিয় কৈছ? তই মোৰ এজনীয়ে ভণ্টি, আৰু মই তোৰ এজনীয়ে বাই। আমি দুজনী কিমান মিলা প্ৰীতিৰে ঘৰখনত আছিলো, পাহৰি গৈছ তই? মা দেউতাৰ ল'ৰা সন্তান নাই, তই আৰু ময়ে মিলি জুলি একেলগে আছিলো চা সৰুতে। আৰু এতিয়া তই এনেকুৱা কথাবোৰ কৈছ যে মই তোৰ ঘোৰ শত্ৰু। তইতো মোৰ ঘোৰ শত্ৰু। তই মোৰ ঘোৰ শত্ৰু বা, কাৰণ তোৰ নিচিনা এজনীক মই মোৰ বা বুলিতো পৰিচয় নিদিওঁৱেই, আৰু তোৰ প্ৰভাৱত মোৰ সকলো শেষ হ'ব পাৰে। তোৰ নিচিনা এজনীয়ে বিয়া হৈ এবছৰো নিজৰ গিৰিয়েৰৰ লগত থাকিব নোৱাৰিলি, গিৰিয়েৰৰ মূৰ খালি, গিৰিয়েৰৰ বিধৱা হৈ আছ। তই অমংগলীয়া, তই কুলেক্ষণী। আৰু তোৰ ছাঁটোও যদি মোৰ শুভ বিবাহত পৰে নহয়, মোৰ লগতো তেনেকুৱা হোৱাৰ আশংকা আছে। সেইবাবে মই মা দেউতাক স্পষ্টকৈ কৈ দিছো যে মোৰ বিয়াত তই যাতে দূৰৰ পৰাও চাবলৈ সুবিধা নাপাৱ। কিয় এনেকৈ কৈছ ভণ্টি? তোৰ বিয়াখনক লৈ মোৰ বহুত আশা। তোৰ বিয়াখনৰ বাবে মই বহুত হেঁপাহ কৰি আছো। মোক তোৰ বিয়াখনৰ পৰা আঁতৰ নকৰিবি। মোৰ ওচৰৰ মানুহবোৰেও কৈছে বিয়াখনলৈ সকলো যাবলৈ সাজু হৈ আছে। আৰু মোৰ ওচৰৰ মানুহবোৰ যাব, মই নগ'লে ভাল হ'ব জানো? তোৰ লগত জড়িত কাকোৱে মই মোৰ বিয়ালৈ নামাতো। তই কি? কিয়? মই বিধৱা বাবে? অকল তই বিধৱায়ে নহয়, তই কুলক্ষণী অমংগলীয়া। আৰু সেইবাবেই তোক শহুৰৰ ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। সেইবাবেইতো তই তোৰ এই কেঁচুৱাটোক লৈ ভাড়া ঘৰত আছ। তোৰ চাকৰিটো নোহোৱা হ'লে তই কি কৰি খালিহেঁতেন? পস্তালিহেঁতেন তই তোৰ লাইফটোক লৈ। কিয় বাৰু এনেকৈ তই সলনি হৈছ? এনেকুৱা লাগিছে যেন তই মোৰ আগৰ ভণ্টিজনী নহয়। ভণ্টি, শহুৰৰ ঘৰৰ মানুহে যিমানেই যি অপবাদ নিদিয়ক মোৰ গাত নালাগে। মোৰ নিজৰ আপোন, নিজৰ তেজৰ মানুহে মোক এনেকুৱা অপবাদ দিলে মোৰ সহ্য কৰিবলৈ বৰ টান হয়। সেয়া অপবাদ নহয় বা, সেয়া সঁচা, আৰু সঁচাটো একচেপ্ট কৰ। তই ইমানেই কুলক্ষণী, ইমানেই অমংগলীয়া যে মোৰ ভয়েই হয় কেতিয়াবা তোৰ সন্তানটো তোৰ পৰা গুচিয়ে যাব চাগে। ভণ্টি, যি মুখত আহে তাকে নকবি। বুজিছো তই মোক বেয়া পাৱ, বুজিছো তোৰ মতে মই কুলক্ষণী, কিন্তু মোৰ সন্তানটোৰ বিষয়ে এনেকৈ নকবি। মোৰ এই সন্তানটো বহুত আয়ুস লৈ পৃথিৱীলৈ আহিছে। তাৰ একো নহয়, তাৰ একো হ'বলৈ নিদিওঁ মই। ভণ্টি, তোৰ বিয়াত যদি মোৰ পদধূলি পৰিলেও বা ছাঁটো পৰিলেও তোৰ বিয়াত অমংগল হোৱাৰ তই ভয় কৰিছ, তেন্তে নালাগে দে বিয়ালৈ মাতিব। মই আঁতৰৰ পৰাই তোৰ বিয়ালৈ বহুত বেছি শুভকামনা জনাইছো। তই সুখী থাক সদায় ভণ্টি, সদায় সুখী থাক। সুখীটো মই এনেও থাকিম, কাৰণ মই মা দেউতাৰ পচন্দৰ ল'ৰাৰ লগত বিয়া হ'ব ওলাইছো। তোৰ পচন্দৰ মতে তই বিয়া হৈ নিজেই পস্তালিতো, এতিয়া মই পস্তাবলগীয়া নহয়। ভণ্টি, তই সুখী থাক। তোৰ সুখটো বিচাৰো মই। তই সুখত থাক, তই সদায় সুখী থাক। তই মোৰ মানুহজন, তই মোৰ মানুহজনৰ ফেমিলিৰ কাৰো লগত কণ্টেক্ট নকৰিবি, আৰু কেতিয়াও সিহঁতক চিনি পালেও চিনি নোপোৱাৰ ভাও ধৰিবি। এতিয়াতো মা দেউতায়েও মোৰ কথা শুনি স্পষ্টকৈ মোৰ ইনলছ ফালৰ মানুহক কৈ দিছে যে তেওঁলোকৰ একমাত্ৰ সন্তান ময়েই। মা দেউতায়েও মোৰ বিষয়ে একোৱেই কোৱা নাই, মই নাই বুলিয়েই কৈ দিছে। কাৰণ মই ক'বলৈ কৈছো,
মই মা দেউতাৰ পচন্দৰ ল'ৰাৰ লগত বিয়া হ'ব ওলাইছোঁ যেতিয়া মা দেউতাই মোৰ এটা সৰু ৰিকুৱেষ্ট নাৰাখিবনে? আৰে তোক মৰিলে বুলি বা তই নাই বুলি কৈ দিয়াটো মা দেউতাৰ বাবে একো ডাঙৰ কথা নহয়, কাৰণ তই মা দেউতাৰ মনত আঘাত দি যি কৰিলি আৰু মই তাক ভাল পাইছিলোঁ আৰু মই তালৈ পলাই অহা নাছিলোঁ। মই মা দেউতাক কৈ দিছিলোঁ মই মা দেউতাৰ সন্মান হানি হোৱাকৈ লুকাই চুকৈ বিয়া হোৱা নাছিলোঁ। মই সমাজক সাক্ষী কৰি বিয়া হৈছিলোঁ। হয়, এইটো সঁচা যে মাহঁতৰ জোৱায়েকক পচন্দ হোৱা নাছিল, কাৰণ সি মদ খায় আৰু মদৰ আচৰতে সি মৰিলে বুলি তই ক'বলৈ আহিছ। নাই তেনেকুৱা নহয়, তোৰ ছায়াত মৰিছে। তোৰ নিচিনা কুলেক্ষণী এজনীৰ বাবে মৰিছে ভিন্দৌ। নিজৰ ভণ্টিয়ে যেতিয়া সেনেকৈ ভাবিছে সমাজৰ অন্য মানুহলৈ আৰু কি থাকিব? নিজৰ ভণ্টিয়ে যেতিয়া নিজৰ বায়েকক হৃদয় পিন্ধি যোৱাকৈ কথা ক'ব পাৰিছে, তেন্তে অন্য মানুহে কোৱা কথাত হৃদয় কিয় পিন্ধিব? তই সুখী থাক, মই আহিছোঁ। বাৰুকে এইজনী গ'ল, নহ'লে ভিতৰৰ পৰা মোৰ কাজিনখিনি আহি যদি মোক সুধি দিয়েহি কাৰ লগত কথা পাতি আছিলে সেইজনী কোন বুলি, মই কি বুলি ক'লোহেঁতেন? এনেওতো তাই আৰু মোৰ ফেচটো অলপ মিলেই আছে। বহুতেই চিনিয়ে পাই যাব যে তাই মোৰ বায়েই হয়। তাই এজনী বিধৱা, আৰু এজনী বিধৱা আমাৰ বিয়াত প্ৰৱেশ কৰিলে কি হ'ব? তাই বুঢ়ী হৈ বিধৱা হোৱা হ'লেও এটা কথা, তাই বিয়া হৈ এবছৰৰ পিছতে ভিন্দৌৰ মূৰ খালে। এতিয়া তাই সেই কথাবোৰ সহ্য নহ'লে কেনেকৈ হ'ব? মই মোৰ হ'বলগীয়াজন অৰ্থাৎ মনোজৰ লগত সুখৰ সংসাৰৰ সপোন দেখিছোঁ। সেই ছাঁটো আমাৰ সংসাৰত পৰিবলৈ নিদিওঁ। তাই ছাঁটো অমংগলীয়া। আমাৰ সংসাৰ সুখৰ হ'ব, অত্যাধিক সুখৰ হ'ব। মই সদায় সুখী থাকিম মনোজৰ লগত। সেইজনীৰ দৰে মোৰ সংসাৰ আধৰুৱা নহয়, সেইজনীৰ দৰে মই সোনকালে কেতিয়াও বিধৱা নহয়। সৰু ছোৱালীৰ কথা শুনি মই ডাঙৰ মাজনীক বিয়াখনলৈও নামাতিলোঁ। অনেক মানুহে মোক প্ৰশ্ন কৰিছে, ডাঙৰ ছোৱালী বিয়ালৈ কিয় নাহিলে? মই বোলো আহিছে নহয়, তাই ল'ৰাটো অকণমান গাটো বেয়া ভিতৰতে আছে। কিমানক যে কিমান ফাঁকি দিলোঁ মই। মাজনীও, পাৰ যদি তই তোৰ দেউতাৰক ক্ষমা কৰি দিবি। মোৰ বাবে মোৰ দুয়োজনী ছোৱালীয়ে সমান। হয়, তই মোৰ অপচন্দৰ ল'ৰাৰ লগত বিয়া হৈ জীৱনটো বৰ আধৰুৱা কৰি তুলিলি। সেই বুলিতো তোক আমি এৰি দিব নোৱাৰো, কিন্তু বাধ্যত পৰি তোক এৰি দিয়াৰ দৰেই হলো। সৰু ছোৱালীৰ জেদ মতে আমি তোক বিয়াখনলৈ মাতিব নোৱাৰিলো মাজনী। তোৰ ওচৰত আমি ক্ষমা নাপাওঁ এই কথাৰ বাবে। আমাৰ পচন্দৰ ল'ৰাজনৰ লগত বিয়া হ'বলৈ ওলোৱাৰ বাবে তাই বহুত চৰ্ত মানিবলগীয়া হ'ল আমি। মাজনী, তই অকলশৰে সেই কণমানি ল'ৰাটোৰ লগত এখন ঘৰ পাতি আছ। তই বহুত সাহসী জানো, আৰু মা দেউতাই দিয়া এই কষ্টখিনিও তই সাহসেৰে সহিব পাৰিবি, সেইটো জানো মাজনী, জানো মই। আমি তোক কষ্ট দিছো, তোক এৰি দিয়াৰ দৰে দিলো, তোক অমংগলীয়া কুলেক্ষণী বুলি আমি তোক এৰি দিলো কিন্তু তই আমাৰ মাজনী, সদায় আমাৰ মাজনী হৈয়ে থাকিবি। তই কিবা এটা ভুল কৰিলি বুলি তোক আমি এৰি দিব নোৱাৰো তহঁত দুয়োজনীকে সমান ভাল পাওঁ, তহঁত দুয়োজনী সমানে সুখত থকাটো বিচাৰো। তই জাননে, তোৰ মাও কানি কানি প্ৰেছাৰে ল' হৈ গৈছে। তই আহিবিচোন আমি আমাৰ অন্তৰেৰে মাতিছো, তই নিজে আহিবিচোন মাজনী, আহিবিনে তই? মোৰ বিশ্বাস তই তোৰ মা দেউতাৰক এৰি নিদিয়। তোৰ মা দেউতাই তোক এৰি দিছো যদিও তই তোৰ মা দেউতাক যে এৰি নিদিয়, সেয়া মোৰ বিশ্বাস আছে মাজনী, আছে বিশ্বাস। কেতিয়াও এৰি নিদিওঁ দেউতা, মই তোমালোকক কেতিয়াও এৰি নিদিওঁ। মা, তোমাক মই কেতিয়াও এৰি নিদিওঁ। তোমালোকে মোক এৰি দিলেও মই তোমালোকক এৰি দিব নোৱাৰো, কাৰণ তোমালোক মোৰ মা দেউতা। তোমালোকৰ বাবে এজনী ছোৱালীৰ মৃত্যু হ'ল, এজনীয়ে তোমালোকৰ ছোৱালী হ'ব পাৰে, কিন্তু মোৰ বাবে মোৰ মা দেউতাৰ মৃত্যু হোৱা নাই। আৰু মোৰ মা দেউতাৰ মৃত্যু সোনকালে নহ'বলৈকে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, দীক্ষায়ো কৰি সুস্বাস্থ্য কৰি মোৰ মা দেউতাক সদায় ৰাখিবা। আৰু আজিও ভণ্টিৰ সুখৰ সংসাৰ আৰু তোমালোকৰ স্বাস্থ্য ভালে থাকিবৰ বাবে ওচৰৰ মন্দিৰতে সেৱা কৰিব যাব ওলাইছোঁ। এগছি বন্তি আৰু ধূপ ধূনাৰে ভগৱানৰ ওচৰত সেৱা ল'ব ওলাইছোঁ দেউতা।
ভণ্টিৰ সংসাৰখন সুখৰ হওক, মোৰ মা দেউতা সুখত থাকক, সকলোৰে ভাল হওক। মই বিধৱা এজনী অকলশৰীয়া নাৰী, কিন্তু মোৰ সাহস হৈ মোৰ মা দেউতা আছে। কাৰণ যেতিয়াই মই মা দেউতাৰ ফটো চাওঁ তেতিয়াই চোন জীৱন যুদ্ধত আগবাঢ়িবলৈ সাহস পাওঁ। মা দেউতা, পাৰা যদি মোক ক্ষমা কৰি দিবা। তোমালোকৰ পচন্দৰ ল'ৰাৰ লগত মই বিয়া হ'ব নোৱাৰিলোঁ, মোৰ পচন্দৰ ল'ৰাৰ লগত মই বিয়া হ'লোঁ। কিন্তু মোৰ সংসাৰখন মই সজাব নোৱাৰিলোঁ। মোক এৰি মোৰ মানুহজন বহুত দূৰলৈ গুচি গ'ল, কিন্তু তাৰ বাবে জানো মই সঁচাই অমংগলীয়া। শহুৰৰ ঘৰখনে দিয়া সেই অপবাদখিনি সহ্য কৰি ল'ৰাটোক বুকুত বান্ধি ভাড়া ঘৰত আছোহি। কিন্তু তোমালোকেও মোক অমংগলীয়া কুলেখনি বুলি এৰি দিয়াৰ বাবে বৰ কষ্ট পাইছোঁ অ' দেউতা। সেই কষ্টচোন অসহনীয়। বেলেগে দিয়া কষ্টবোৰ সহিব পাৰি দেউতা, কিন্তু আপোন মানুহে দিয়া কষ্টবোৰ কেতিয়াও সহিব নোৱাৰি। এই কষ্ট অসহনীয়, অসহনীয় দেউতা। কিমান ৰাতি হ'ল, এতিয়ালৈকে মনোজ বেডৰুমলৈ অহা নাই কিয়? তেওঁ কলৈ গ'ল? আজিতো আমাৰ বিয়াৰ প্ৰথমটো দিন। আজিয়ে মনোজ ইমান ৰাতিলৈকে যদি ৰুমলৈ নাহে কেনেকৈ হ'ব? ক'ত আছে মনোজ? এই ঘৰখনলৈ অহাৰ পিছৰ পৰা মনোজক দেখাই নাহিচোন। ক'ত আছে গৈ সি? মনোজ! নাই, মই এনেকৈ চিঞৰিব নোৱাৰোঁ, কাৰণ মই এইখন ঘৰত নতুন। মই চিঞৰিলে বেয়া শুনিব। নাজানো ইমান ৰাতিলৈকে মনোজ ক'ত আছে, কিন্তু ঘৰৰ মানুহেও একো খবৰ লোৱা নাই কিয়? আৰে মোক একো নমতাকৈ মনোজ গ'ল কলৈ? মোৰ আমনি লাগিছে আৰু। মনোজ ক'ত আছা তুমি? সোনকালে আহা মনোজ। অ' বৌ, তুমি শুৱাই নাই এতিয়ালৈকে। মোক যে টোপনিৰ পৰা জগাই মাহঁতে ইয়ালৈ পঠাই দিছে। কিয়? তোমাক কিয় ইয়ালৈ পঠাই দিছে? কিয়নো দাদা নাহে যে আজি, সেইবাবে। তুমি ভয় কৰিবা বুলি ৰুমটোত তোমাৰ লগত মোক শুবলৈ পঠাইছে। মানে নতুন ঘৰ, নতুন ৰুম, তুমি ভয় কৰিবও পাৰা যে, সেইবাবে। কি? মনোজ ক'ত গ'ল? তোমাৰ দাদা ক'ত গ'ল? কিয় নাহে সি? মাইনী, মনোজ ক'ত গ'ল? দাদা ড্ৰিংকছ কৰি গোটেইটো ক'ব নোৱাৰা হৈ আছে। সি হয় আজি নাহে। তাৰ ফ্ৰেণ্ডে ফোন কৰিছিল, মানে তাৰ ফ্ৰেণ্ডৰ লগত আজি পাৰ্টি কৰিছিলতো। ফ্ৰেণ্ডে তাতে ড্ৰিংকছ বহুত কৰিলে, সি ক'ব নোৱাৰা হৈ গ'ল আৰু সি নাহে। ব'লা তুমিও এইবোৰ চেঞ্জ কৰি লোৱা, হোৱা। মইতো শুৱেই। ৰ'বা মাইনী, তোমাৰ দাদাই ড্ৰিংকছ কৰে, কিন্তু তোমালোকে কোনেও মোক কোৱা নাছিলা কিয়? তুমি নাজানা নেকি? আমিতো ভাবিছিলোঁ তুমি জানা। আৰে দাদাইতো বহুত সৰুৰ পৰাই ড্ৰিংকছ কৰে। সি ক্লাছ মানে হায়াৰ ছেকেণ্ডেৰী মানত পঢ়ি থকাৰ পৰাই ড্ৰিংকছ কৰে। ফাল্টুহে। তোমালোকৰ মা দেউতাই বাধা নিদিলে নেকি? মা দেউতাৰ কথা শুনিলেহে সি, মা দেউতাৰ কথাই নুশুনে। আৰু মা দেউতাই তোমাক বিয়া পাতিবলৈও মানা কৰিছিল, কিন্তু সি নামানিলে। কিন্তু মা দেউতাই মোক বিয়া পাতিবলৈ কিয় মানা কৰিছিল? কিয়নো মা দেউতাই ভাবিছিল এখন ভাল ঘৰৰ এজনী ভাল ছোৱালীৰ জীৱন মনোজ দাদাই বৰবাদ কৰি দিব। কাৰণ সি বহুত ড্ৰিংকছ কৰে, ৰাতি বহুত দেৰিলৈকে ঘৰলৈ নাহে। আৰু সি তোমাক বিয়া পাতিছে যদিও তাৰ কি মতলবত সি তোমাক বিয়া পাতিছে সেইবোৰ আমি নাজানো। মাথো বিয়া পাতিছে আৰু তোমাক। কি কথা কৈছা তুমি এইবোৰ মাইনী? মই যি কৈছোঁ এয়ে সঁচা। বাকী তুমি এইবোৰ কথা কালিলৈ মাহঁতৰ লগতে পাতিবাচোন প্লিজ। এতিয়া মোৰ মানে বিৰাট টোপনি ধৰিছে, মোক শুব দিয়া না প্লিজ। শুবা, গোটেই ৰাতিটো শুবা, কিন্তু মই এতিয়া শুব নোৱাৰোঁ। মোক উত্তৰ লাগে মাইনী। তোমাক এইবোৰৰ উত্তৰ মই নহয়, দাদা, মা, পাপা তেওঁলোকে দিব পাৰিব। প্লিজ মোক বচাই দিয়া না, মই শুব বিচাৰোঁ, বিৰাট টোপনি ধৰিছে। কিন্তু মাইনী, কেইবাবাৰোতো তুমি মোক লগ পাইছিলা, তুমি মই ৰেষ্টুৰেণ্ট যাওঁ, অ'ত ত'ত যাওঁ, এবাৰো তুমি মোক কথাবোৰ কিয় নকলা? আজি যে কৈছা, আজি তুমি সুধিছা বাবে মই কৈছোঁ, আগতে সোধা নাছিলা, নাই কোৱা। আৰু মই ভাবিছিলোঁ কথাবোৰ তুমি জানা, মই কি জানো তুমি যে এইবোৰ একোৱেই নাজানা। ভণ্টি, তই আহিছ মোৰ ঘৰত, আচৰিত। আজি সম্পূৰ্ণ তোৰ বিয়াৰ 2 বছৰৰ পিছত তই তোৰ বায়েৰৰ ওচৰলৈ আহিছ। ভণ্টি, এই 2 বছৰে মা দেউতা তহঁত কাৰোৰে খবৰ পোৱা নাই। ভালে আছহঁত নে? একো ভালে নাই আমি বা, তই ভালে আছনে?
বৰ্তমান মই বাৰু ঠিকেই আছো। তই ভালে নাই বুলি ক'লি যে, কি হ'ল? মা দেউতাৰ কিবা হৈছে নেকি? হৈ, মোক ভয় নোখোৱাবি, কচোন। মা আৰু দেউতা সুস্থ হৈ আছেনে? কচোন ভণ্টি, ক। মা আৰু দেউতা স্বাস্থ্য ঠিকে আছে, কিন্তু মানসিকভাৱেহে বৰ সুখী নহয়। কাৰণ ময়ো মোৰ সংসাৰত সুখী হ'ব নাই পৰা, আৰু তোৰো। মইতো সুখীয়ে আছো, ল'ৰাটোক লৈয়ে মোৰ জীৱন। বাৰু তই তোৰ সংসাৰত কিয় সুখী হ'ব পৰা নাই? কি হ'ল ভণ্টি? তোৰ আৰু মনোজৰ সংসাৰত কি বেয়া হৈছে? শাহু মাজনী বেয়া নেকি? শহু দেউতা বেয়া? ঘৰখন বেয়া? শহু শাহু ননদ সকলো ভাল অ'। তই যিদৰে ভিনদেউক ভাল পালি, শহুৰৰ ঘৰখনৰ মানুহবোৰক বেয়া পালি, তাৰ বিপৰীতে মই শহুৰৰ ঘৰৰ মানুহবোৰক ভাল পালোঁ, আৰু মই মোৰ মানুহজনক বেয়া পালোঁ অ'। কি? মনোজ বেয়া? কিন্তু তইচোন বহুত ভাল বুলি কৈছিলি। কি হৈছেনো কচোন মোক খোলাখুলিকৈ, আৰু আজি তোৰ মোলৈ কিয় মনত পৰিল সেইটোও ক। তোক বিধৱা বুলি হাঁহিছিলোঁ, কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে সেনেকুৱা এজন স্বামীৰ লগত থকাতকৈ বিধৱাৰ সংসাৰেই ভাল, বিধৱা হৈ থকাটোৱেই ভাল। আৰু তোলৈ বৰকৈ মনত পৰিলে অ'। তোৰ লগত কৰা বেয়া অপমানখিনিৰ বাবে আজি মই তোৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ অ' বা। ধেৎতেৰি, সেনেকৈ কয় জানো? মইতো তোক বেয়া পাই থকা নাই। বাৰু কচোন, কি হ'লনো? তই মোক কিয় বেয়া পোৱা নাই বা? তই মোক কিয় বেয়া পোৱা নাই? ইমান অপমান কৰাৰ পিছতো তই মোক কিয় বেয়া পোৱা নাই? তোলৈ মোৰ খং উঠি আছে হয়, তোলৈ মোৰ অভিমানো আছে। নিজৰ আপোন হৈ তই মোক বহুত বেয়া ব্যৱহাৰ কৰিলি, তাৰ বাবে তোলৈ মোৰ অত্যাধিক খং উঠি আছে। কিন্তু সেই বুলি তই মোক ক্ষমা বিচাৰিব নালাগে। আজি তই মোৰ ওচৰলৈ আহিলি নহয়, তোৰ প্ৰতি থকা মোৰ মনৰ ক্ষোভবোৰ আঁতৰি গ'ল। আজি তই আহি মোক বা বুলি বিচাৰি মাতিলিহি নহয়, মোৰ মনটো ভৰি পৰিলে। বাহ, মনোজে মোক মাৰপিট কৰে। মনোজে ড্ৰিংকছ কৰি ৰাতি কেতিয়াবাতো নাহে 2-3 দিনলৈ, আৰু অহাৰ দিনাও ড্ৰিংকছ কৰি মোক বহুত মাৰপিট কৰে। তাৰ আৰু মোৰ সংসাৰত একেবাৰেই সুখ নাই। সি মোক কেৱল তাৰ ঘৰত মাক দেউতাকৰ বোৱাৰী হিচাপেহে নিলে, তাৰ পত্নী হিচাপে নহয়। কি? অঁ, বাহিৰত সি বহুত ছোৱালীৰ লগত সম্পৰ্ক ৰাখে। সি বহুতৰে লগত ক'ৰবাত থাকেগেও। মোৰ সংসাৰখন বৰ দুখৰ অ'। তাৰ যদি চৰিত্ৰ এনেকুৱাই, তেন্তে সি তোক বিয়া পাতিছিল কিয়? আৰু ঘৰৰ মানুহেও ইয়াৰ বিৰোধিতা কিয় নকৰিলে? ঘৰৰ মানুহে তাক বিয়া পাতিবলৈ মানা কৰিছিল, সি ড্ৰিংকছ কৰাৰ বাবে, কিন্তু সি নামানিলে। আৰু সি বিয়া পতাৰ জেদ ধৰিলে। সিয়ে মোক পচন্দ কৰি মা দেউতাক মোক বিচাৰিলে, আৰু ঘৰৰ মানুহেনো কি কৰিব ক? মোৰ সংসাৰখন বৰ দুখৰ। সেই বিষয়ে মই মা দেউতাকো জনাইছোঁ, তেওঁলোকেও জানে। তাক এৰি মই একেবাৰে ঘৰলৈ গুচি অহাৰ সিদ্ধান্তই লৈছিলোঁ। কিন্তু কি হ'ল? তেনেকুৱা এজন পুৰুষৰ লগত সংসাৰ পাতি থকাতকৈ তই ঘৰলৈ গুচি নাহ কিয়? মা দেউতাই ৰাখিব, মোৰ বিশ্বাস আছে। মা দেউতাই একো বেয়া হ'বলৈ নিদিয়ে। দেউতাই মানা কৰিলে। দেউতাই কৈছে, এজনী ছোৱালী বিয়া হৈ বিধৱা হ'ল, সিজনী ছোৱালীও যদি স্বামীৰ ঘৰৰ পৰা গুচি আহি ইয়াত থাকেহি, গাঁৱৰ মানুহে আমাক হাঁহিব, লেলে চেচে কৰিব। গতিকে সকলোবোৰ সহি সামৰি তই তোৰ মানুহজনৰ ঘৰতে থাক। এদিন মনোজ ভাল হ'ব। মনোজ ভাল হোৱাৰ আশাতে 2টা বছৰ পাৰ কৰিলোঁ। মাৰ খাই গালি খাই সেইখন ঘৰতে আছোঁ। আৰু মই অহংকাৰ কৰিছিলোঁ যে মই মনোজৰ লগত সংসাৰ সুখৰ কৰিম। তোৰ চাহটোও আমাৰ সংসাৰত পঢ়িবলৈ নিদিওঁ। তোৰ চাহটোও যদি আমাৰ বিয়াৰ দিনা পৰেগৈ আমাৰ ৰভাৰ তলিত, তেতিয়া অমংগল হ'ব। তোক কুলক্ষণী বুলি কৈছিলোঁ, বৰ অহংকাৰ কৰিছিলোঁ তোৰ ওচৰত। কিন্তু মোৰ অহংকাৰৰ পতন হ'ল বা, মোৰ অহংকাৰ পতন হ'ল। তোৰ চাহটো নোপোৱাকৈ আমাৰ সংসাৰতচোন একোৱেই উন্নতি নহ'লে। বা, অ' বা, মই তোৰ ওচৰত ক্ষমা পামনে? তই অদৰকাৰী কথাবোৰ নকবি ভণ্টি। চিন্তা নকৰিবি, মই মনোজৰ লগত কথা পাতিম, আৰু সি ঠিক হ'ব। তোৰ সংসাৰ সুখৰ হ'ব। আচলতে আমাৰ অফিচতে এজন মানুহে মোক কৈছিল, তেখেতৰ ভায়েকে বহুত ড্ৰিংকছ কৰিছিল। কোনোবা এজন মনোবিজ্ঞানীৰ ওচৰলৈ নি বহুত চিকিৎসা কৰি এতিয়া সেই মানুহজনে ড্ৰিংকছ নকৰে। সেই মানুহজন আৰু পত্নীৰ লগত সংসাৰ সুখৰ।
ময়ো সেইদৰে কিবা এটা পাতি তোৰ সংসাৰো সুখৰ কৰাৰ চেষ্টা কৰিম। তই চিন্তা নকৰিবি, সকলো ঠিক হ'ব। তোৰ বা আছো নহয়। তোৰ বাবে মই ইমান বেয়া কৰিলো, কিন্তু তই মোৰ বাবে ভাল কৰিব বিচাৰিছ বা। কাৰণ মই তেজৰ সম্পৰ্কৰ মূল্য বুজি পাওঁ। মৰমৰ ভণ্টিজনীৰ সংসাৰখন কষ্টকৰ হোৱাটো, দুখৰ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। আৰু তই এইবোৰ কি কৈছ? তেনেকুৱা স্বামী হোৱাতকৈ বিধৱা হৈ থকাটোৱে ভাল। বিধৱাৰ জীৱন ইমান সহজ নহয় অ'। স্বামীজন বেয়াই হওক বা ভালেই হওক, স্বামীৰ নামৰ সেন্দুৰকণ যেতিয়ালৈকে কপালত থাকে, সমাজে তোক সন্মান কৰিব। আৰু সেই সেন্দুৰকণ মচি যদি বগা সাজ পিন্ধ, তেতিয়া তোক সমাজৰ মানুহে লেলে চেচে কৰিব, আনকি নিজৰ মা দেউতা আৰু ভণ্টিয়েও ন। মই বাৰু হয়, কিন্তু মা দেউতাই তোক ঘৃণা নকৰে। মা দেউতাই তোক ভাল পায় অ' বা। কেৱল মোৰ কথা শুনি মা দেউতাই তোক ঘৰলৈও নামাতে, তোৰ ওচৰলৈ নাহে, আৰু বিয়াখনতো তোক নামাতিলে ময়ে সকলোবোৰৰ বাবে দোষী অ'। মা দেউতাই তোক এতিয়াও আগৰ দৰেই ভাল পায় বা। কি? তই সঁচাকে কৈছনে? মা দেউতাই সঁচাকে মোক এতিয়াও আগৰ দৰে ভাল পায়? বা, মা দেউতাই তোক এতিয়াও আগৰ দৰে ভাল পায়। বৰ সুখী অনুভৱ কৰিছো কথাটো জানি। দিনবোৰ পাৰ হৈ গ'ল। মনোজ আৰু মনোজৰ পত্নীৰ সংসাৰখন সুখৰ হ'ল। এতিয়া মনোজে ড্ৰিংকছ নকৰে। এতিয়া মনোজ এজন ভাল মানুহ। আৰু অহংকাৰী ভনীয়েকৰ বিধৱা বায়েকজনীও এতিয়া নিজৰ সন্তানটোৰ লগত আগৰ দৰেই সুখত থকাৰ উপৰিও মাক দেউতাকৰ ঘৰলৈও অহা যোৱা কৰে, আৰু মাক দেউতাকৰো মৰম আশীৰ্বাদ সদায় শিৰত লৈ চলে। এয়াই আছিল এজনী বিধৱা বায়েকৰ এজনী অহংকাৰী ভনীয়েক নামৰ এক সুন্দৰ কাহিনী।